মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ষষ্ঠ শ্ৰেণীৰ সংখ্যাৰ বিভিন্ন প্ৰকাৰ নামৰ পাঠটিৰ দ্বিতীয় খণ্ডলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই খণ্ডটিত আমি শিকোচোন আহা এটা সংখ্যাক সম্পূৰ্ণকৈ দীৰ্ঘহৰণ নকৰাকৈ কিদৰে বিভাজ্য হয় তাক আমি কেনেকৈ জানিব পাৰোঁ। মন কৰিবা, সম্পূৰ্ণ দীৰ্ঘহৰণ সংখ্যাটোৰ বাবে ব্যৱহাৰ নহ'লেও এই সংখ্যাটোৰ কিছুমান অংশত দীৰ্ঘহৰণৰ ব্যৱহাৰ হৈছে। আমি বিষয়বস্তুবোৰ আলোচনা কৰাৰ আগেয়ে তোমালোকে বহি, কলম আৰু পেঞ্চিল উলিয়াই লোৱাচোন। প্ৰথমতে আমি চাওঁ আহা কোনবোৰ সংখ্যাক হৰণ নকৰাকৈ আমি জানিব পাৰিম যে 2ৰে বিভাজ্য হয়। সাধাৰণতে কোনো সংখ্যাৰ এককৰ স্থানত যদি 0, 2, 4, 6, 8 এই অংক 5টা থাকে, তেতিয়াহ'লে সংখ্যাটো 2ৰে বিভাজ্য হয়। যেনে কেইটামান সংখ্যা তোমালোকক দিয়া হৈছে, মন কৰাচোন। 12 ইয়াৰ এককৰ স্থানত 2 আছে। 34 ইয়াৰ এককৰ স্থানত 4 আছে। 56 ইয়াৰ এককৰ স্থানত 6 আছে। 78 ইয়াৰ এককৰ স্থানত 8 আছে আৰু 100 ইয়াৰ এককৰ স্থানত 0 আছে। এককৰ স্থান মানে বুজি পাইছা নহয় তোমালোকে? এককৰ স্থান মানে হৈছে সংখ্যাটোৰ একেবাৰে সোঁহাতৰ যিটো স্থান। এই 12ক যদি তোমালোকে 2ৰে হৰণ কৰি চোৱা, ভাগফল পাবা 6। 78ক যদি তোমালোকে নিজৰ বহীতে পাতি হৰণ কৰি চাব পাৰা, 2ৰে বিভাজ্য কৰি চোৱা 78ক, তেতিয়া পাবা ভাগফল 39। ঠিক তেনেকৈ 100ক 2ৰে বিভাজ্য কৰি চোৱা, তেতিয়া তোমালোকে ভাগফল পাবা 50। অৰ্থাৎ এই সংখ্যাকেইটাক 2ৰে সম্পূৰ্ণকৈ বিভাজ্য হয়। তেতিয়াহ'লে তোমালোকে মন কৰিলা যে এককৰ স্থানত যদি 0, 2, 4, 6, 8 এই 5টা অংক থাকে, তেতিয়াহ'লে যিকোনো সংখ্যাকে 2ৰে বিভাজ্য হ'ব। এইবাৰ আমি চাওঁচোন আহা 3ৰে কোনবোৰ সংখ্যাক বিভাজ্য হয়। 3ৰে কোনোবা এটা সংখ্যাক বিভাজ্য হ'বলৈ সেই সংখ্যাটো গঠিত হোৱা অংকবিলাকৰ যোগফলটোক যদি 3ৰে হৰণ যায়, তেতিয়াহ'লে সেই সংখ্যাটোকো 3ৰে হৰণ যাব। উদাহৰণ হিচাপে আমি চাওঁ 48। 48ৰ দুটা অংক হৈছে 4 আৰু 8। 4 আৰু 8ৰ যোগফল হৈছে 12 আৰু এই 12ক 3ৰে হৰণ যায়, সেইবাবে 48ক 3ৰে হৰণ যায়। একেধৰণেৰে 216ৰ অংক তিনিটা হৈছে 2, 1 আৰু 6। সেই তিনিটাৰ যোগফল হৈছে 9 আৰু 9ক 3ৰে বিভাজ্য হোৱাৰ বাবে 216ক 3ৰে হৰণ যায়। উদাহৰণৰ বাবে আমি আৰু এটা সংখ্যা ল'লোঁ 1113। ইয়াৰ অংক 4টা তোমালোকে নিশ্চয় মন কৰিছা। 1 আছে 3টা আৰু এটা অংক আছে, সেইটো হৈছে 3। 1 + 1 + 1 + 3। তেনেকৈ অংক 4টাৰ যোগফল হ'ল 6 আৰু এই 6ক 3ৰে যিহেতু বিভাজ্য হয়, সেইবাবে 1113কো 3ৰে বিভাজ্য হৈছে। এতিয়া তোমালোকে এনেকৈ যিকোনো সংখ্যাক 3ৰে বিভাজ্য হৈছে নে নাই হোৱা চাব পাৰিবানে? ছাত্ৰ ছাত্ৰীসকল, 3ৰে বিভাজ্য নোহোৱা সংখ্যা এটাৰ ক্ষেত্ৰত এই নিয়ম ব্যৱহাৰ কৰি চাওঁচোন আহা। আমি এটা সংখ্যা ল'লোঁ 113। ইয়াৰ অংক তিনিটা যোগ কৰি চাওঁ 1 + 1 + 3 = 5। মানে 5ক 3ৰে হৰণ নাযায়, সেইবাবে 113ক 3ৰে হৰণ নাযায় বা 3ৰে বিভাজ্য নহয়। এনেকৈ তোমালোকে যিকোনো সংখ্যা দিলে 3ৰে বিভাজ্য হয় নে নহয় তাক নিৰ্ণয় কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল,
এইবাৰ আমি চাওঁচোন আহা 4ৰে বিভাজ্য হোৱা সংখ্যাৰ ক্ষেত্ৰত এই অংকবিলাকৰ কেনেকুৱা ধৰণৰ নিয়ম আছে। ইয়াৰ বাবে আমি প্ৰথমতে চাম যে এটা সংখ্যাৰ শেষৰ দুটা স্থানত যদি শূন্য থাকে, মানে এটা সংখ্যাৰ একেবাৰে সোঁহাতৰ এককৰ স্থান আৰু তাৰ কাষতে থকা বাওঁফালে দশকৰ স্থান, এই দুটা স্থানত যদি শূন্য থাকে তেতিয়াহ'লে যিকোনো সংখ্যাকে 4ৰে হৰণ যায়। উদাহৰণ হিচাপে আমি 100 ল'লোঁ, তোমালোকে 4ৰে হৰণ কৰি চাব পাৰা, 25 পাবা, সম্পূৰ্ণ বিভাজ্য হয়। 3100 ল'লোঁ, সেইটোকো 4ৰে বিভাজ্য হয়। আমি 19 লাখ লৈছোঁ, তাকো 4ৰে বিভাজ্য হয়। অৰ্থাৎ তোমালোকে মন কৰিছা যে সংখ্যাবোৰৰ সোঁফালে একক আৰু দশকৰ স্থানত শূন্য আছিলে। এইবাৰ আহা 4ৰে বিভাজ্য হোৱা দ্বিতীয় ধৰণটো আমি মন কৰোঁ। উদাহৰণ হিচাপে আমি লৈছোঁ 212। 212ৰ এককৰ স্থানত আছে 2 আৰু দশকৰ স্থানত আছে 1। এতিয়া একক আৰু দশকৰ স্থানৰ এই অংক দুটাই গঠিত সংখ্যাটো হৈছে 12। এতিয়া 12ক যদি আমি 4ৰে হৰণ কৰি চাওঁ তেতিয়া দেখিম যে 12ক 4ৰে হৰণ যায়। সেইবাবে এতিয়া সম্পূৰ্ণ সংখ্যাটো 212ক 4ৰে বিভাজ্য হ'ব। এই ক্ষেত্ৰত তোমালোকে সম্পূৰ্ণকৈ 212ক 4ৰে দীৰ্ঘ হৰণ পদ্ধতিৰে হৰণ কৰাৰ কোনো প্ৰয়োজন নাই। মাথো তোমালোকে একক আৰু দশকৰ স্থানত থকা অংক দুটাৰে গঠিত সংখ্যাটোকহে 4ৰে হৰণ কৰি চাবা। এইবাৰ আমি অন্য এটা উদাহৰণ লওঁ আহা 3324। ইয়াৰ এককৰ স্থানত আছে 4 আৰু দশকৰ স্থানত আছে 2। গতিকে একক আৰু দশকৰ স্থানত থকা অংকৰে গঠিত সংখ্যাটো হৈছে 24। আৰু 24ক তোমালোকে হৰণ কৰি চাব পাৰা যে ইয়াক 4ৰে হৰণ যায়। গতিকে সেইবাবে সেই সম্পূৰ্ণ সংখ্যাটো মানে 3324ক 4ৰেও হৰণ যায়। এইদৰে তোমালোকক 4, 5, 6, 7 বা তাতকৈ অধিক অংকৰে গঠিত সংখ্যা দিলেও একেধৰণেৰে একক আৰু দশকৰ স্থানত থকা অংকৰে গঠিত সংখ্যাটোক 4ৰে হৰণ কৰি চাবা, আৰু যদি 4ৰে হৰণ যায় তেতিয়াহ'লে সেই সংখ্যাটোক 4ৰে বিভাজ্য হ'ব। এইবাৰ আমি চাওঁ আহা 5ৰে হৰণ যোৱা সংখ্যাবিলাক কেনেকৈ পৰীক্ষা কৰা হয়। আটাইতকৈ সহজ প্ৰণালীটোৱে হৈছে 5ৰে বিভাজ্যতাৰ পৰীক্ষাটো। ইয়াৰ বাবে যিকোনো সংখ্যাৰ এককৰ স্থানত যদি তোমালোকে 0 বা 5 দেখা, মানে 0 বা 5 যদি দেখা, তেতিয়াহ'লে সেই সংখ্যাটোক নিশ্চিতভাৱে 5ৰে বিভাজ্য হ'বই। উদাহৰণ হিচাপে তোমালোকে অসংখ্য সংখ্যা পাবা। তাৰ ভিতৰত আমি উদাহৰণ লৈছোঁ যেনে 15, ইয়াৰ এককৰ স্থানত 5 আছে, 15ক 5ৰে ডিভাইড তোমালোকে জানা, ভাগফলটো 3 হয়। ঠিক তেনেকৈ 125 আমি লৈছোঁ, ইয়াৰ এককৰ স্থানত আছে 5। নেক্সট আৰু এটা সংখ্যা লৈছোঁ 1095, তাকো 5ৰে বিভাজ্য হয়। আৰু এটা আমি সংখ্যা ল'লোঁ 4,50,07,895, ইয়াৰো এককৰ স্থানত 5 আছে, গতিকে এই সংখ্যাটোকো 5ৰে বিভাজ্য হয়। ঠিক তেনেকৈ এককৰ স্থানত 0 থকা বা 0 থকা সংখ্যা আমি লওঁচোন, 60 লৈছোঁ, এককৰ স্থানত 0 আছে, 60ক 5ৰে বিভাজ্য হয়। তেনেকৈ 170, এককৰ স্থানত 0 আছে, 9790, তোমালোকে 5ৰে দীৰ্ঘ হৰণ পদ্ধতিৰে হৰণ কৰি চাব পাৰা হয়নে নহয় এই সংখ্যাবোৰক বিভাজ্য হৈছেনে নাই 5ৰে। নেক্সট আমি আৰু এটা সংখ্যা ল'লোঁ 2,340, আৰু ইয়াকো 5ৰে বিভাজ্য হয়। 5ৰে বিভাজ্যতা পৰীক্ষা কৰাটো তেনেই সহজ নহয়নে। মাথো তোমালোকে এককৰ স্থানত সংখ্যাটো চাব লাগিব যে 0 বা 5 আছেনে নাই।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি চাওঁ আহা 6ৰে কোনবোৰ সংখ্যাক বিভাজ্য হয়। 6ৰে বিভাজ্য হোৱা সংখ্যাবিলাকক প্ৰথমে 2 আৰু 3 এই দুয়োটাৰে বিভাজ্য হ'ব লাগিব। তাৰ পাছতহে তোমালোকে গম পাবা যে এই সংখ্যাটোক 6ৰেও বিভাজ্য হয়। তাৰ মানে এটা সংখ্যাক যদি 2ৰে বিভাজ্য হয় আৰু সেই সংখ্যাটোক যদি 3ৰেও বিভাজ্য হয়, তেতিয়াহ'লে তোমালোক নিশ্চিত যে সেই সংখ্যাটোক 6ৰেও বিভাজ্য হ'ব। উদাহৰণস্বৰূপে আমি এটা সংখ্যা ল'লোঁ 396। ইয়াক বাৰু 2ৰে বিভাজ্য হয়নে? তোমালোকে মনত পেলোৱাচোন। 2ৰে বিভাজ্য হ'বৰ বাবে এককৰ স্থানত কি কি অংক থাকিব লাগে? 0, 2, 4, 6 আৰু 8। ইয়াৰ কোনোবা এটা অংক থাকিলেই হ'ল। যিহেতু 396ৰ এককৰ স্থানত 6 আছে, সেইবাবে ইয়াক 2ৰে বিভাজ্য। তোমালোকে প্ৰথমটো পৰ্যায় পাৰ কৰিছা যে 2ৰে বিভাজ্য হয় বুলি ইয়াক তোমালোকে নিশ্চিত হৈছা। এইবাৰ তোমালোকে চাব লাগিব এই সংখ্যাটোক 3ৰে বিভাজ্য হয়নে নহয়। 3ৰে বিভাজ্য হ'বৰ বাবে অংককেইটাৰ যোগফলক 3ৰে হৰণ যায় নে নাযায় চাব লাগে। গতিকে এইবাৰ 396ৰ অংক তিনিটাক যোগ কৰিলে কি পাম? 3 + 9 + 6 = 18 হয়। 18ক যিহেতু 3ৰে বিভাজ্য হয়, সেইবাবে 396ক 3ৰে বিভাজ্য হ'ব। যে তোমালোকে দুটা পৰ্যায় পাৰ কৰিলা। যে দুইটা পৰ্যায়ত দেখিলা, প্ৰথম পৰ্যায়ত 2ৰে 396ক বিভাজ্য আৰু দ্বিতীয়তে 396ক 3ৰেও বিভাজ্য হ'ল। গতিকে তোমালোক নিশ্চিত হ'লা যে 396ক যিহেতু 2ৰে বিভাজ্য আৰু 3ৰে বিভাজ্য, সেইবাবে 6ৰেও বিভাজ্য হয়। আমি এইবাৰ চাওঁচোন আহা সংখ্যাবোৰক 7ৰে বিভাজ্য হোৱাৰ নিয়ম। প্ৰথমে আমি সংখ্যা এটা লিখি ল'ম। তাৰ সোঁহাতৰ অংকৰ পৰা, মানে এককৰ স্থানৰ অংকটোৰ পৰা 3টা অংক হিচাপ কৰি আমি বাওঁফালে 3টা অংকক এডাল লাইনেৰে এটা থোপ হিচাপে চিহ্নিত কৰিম। সেই 3টা অংকৰ পিছত বাওঁফালে থকা অন্য 3টাক অন্য এটা থোপ হিচাপে আমি চিনাক্ত কৰিম। সেই 6টা অংক বাদ দিলে আৰু যি 3টাকৈ আমি অংক পাম, তেনেকৈ 3টা অংকক একোটাকৈ থোপ হিচাপে আমি চিনাক্ত কৰিম। উদাহৰণ হিচাপে আমি এটা সংখ্যা ল'লোঁ 39,536। ইয়াৰ এককৰ স্থানৰ অংকটো হৈছে 6, তাৰ পৰা দশকৰ স্থানৰ অংকটো হৈছে 3 আৰু শতকৰ স্থানৰ অংকটো হৈছে 5। এই 3টা অংকক আমি প্ৰথমতে একোডাল আঁচেৰে এটা থোপ হিচাপে চিহ্নিত কৰিছোঁ। সেইটো থোপ বাদ দিলে তাৰ বাওঁফালে আৰু দুটা অংক আছে 3 আৰু 9। এই দুটা অংকক আমি অন্য এটা থোপ হিচাপে চিহ্নিত কৰিলোঁ। এতিয়া দেখিলোঁ এই দুয়োটা থোপৰ ভিতৰত 536 সংখ্যাটো 39তকৈ ডাঙৰ। সেইবাবে ডাঙৰ থোপটো মানে 536ৰ পৰা সৰু থোপটো মানে 39ক আমি বিয়োগ কৰি দিলোঁ। বিয়োগ কৰাৰ পিছত আমি বিয়োগফল পালোঁ 497। ইয়াৰ পিছৰ পৰ্যায়ৰ আমাৰ কামটো হৈছে এই ডাঙৰ থোপটোৰ পৰা সৰু থোপটোক বিয়োগ কৰি পোৱা বা যিটো বিয়োগফল, সেই বিয়োগফলটোক 7ৰে হৰণ যায় নে নাযায়। দীৰ্ঘ হৰণ পদ্ধতিৰে সেইটো হৰণ কৰি চাবা। আমি দেখিলোঁ যে 497ক 7ৰে ডিভাইড যায়, মানে হৰণ যায়। সেইবাবে আমি নিশ্চিত হ'লোঁ যে এই 39,536ক 7ৰেও বিভাজ্য হয়। এইবাৰ আমি 7ৰে বিভাজ্যতা পৰীক্ষাৰ বাবে অন্য এটা ডাঙৰ সংখ্যা উদাহৰণ হিচাপে লৈছোঁ। 699 crore 21,43,648। এই সংখ্যাটোক আমি প্ৰথমে থোপ হিচাপে চিহ্নিত কৰি লওঁ।
ইয়াৰ এককৰ স্থানত আছে 8। তাৰ পৰা তিনিটা অংকক আমি লৈ পোৱা সংখ্যাটো হ'ল 648। তাৰ কাষত থকা তিনিটা অংকৰ থোপটো হৈছে 143। তাৰ কাষৰ তিনিটা অংকৰ থোপটো হৈছে 992 আৰু একেবাৰে বাওঁফালে যিহেতু এটা অংক থাকিল সেই অংকটোকে আমি এটা থোপ হিচাপে ৰখা হ'ল। এতিয়া ইয়াত থকা চাৰিটা থোপৰ ভিতৰত যি দুটা ডাঙৰ থোপ দেখিলোঁ, ডাঙৰ থোপ দুটাক আমি যোগ কৰি দিওঁ। 992 প্লাছ 648 আমি যোগ কৰি পালোঁ 1640। তেনেকৈ যি দুটা সৰু থোপ পালোঁ, এটা হ'ল 6 আৰু আনটো হৈছে 143, তাৰ যোগফল হ'ল 149। এতিয়া আমি ডাঙৰ থোপ দুটাৰ যোগফলটোৰ পৰা মানে 1640ৰ পৰা সৰু দুটা থোপৰ যোগফল মানে 149ক বিয়োগ কৰি পাওঁ 1491। এতিয়া আমাৰ এই পৰ্যায়ৰ কামটো হ'ল ডাঙৰ থোপৰ যোগফলটোৰ পৰা সৰু থোপৰ যোগফলক বিয়োগ কৰিলে যিটো সংখ্যা পাম তাক 7ৰে বিভাজ্য হয় নে নহয় পৰীক্ষা কৰা। আমি দীৰ্ঘহৰণ পদ্ধতিৰে 1491ক হৰণ কৰি চাম আৰু হৰণ কৰাৰ পাছত আমি হৰণফল পালোঁ 213। তাৰমানে আমি জানিলোঁ ডাঙৰ থোপ আৰু সৰু থোপৰ বিয়োগফলটোক 7ৰে বিভাজ্য হৈছে। এতিয়া আমি নিশ্চিত হ'লোঁ যে এই যিটো আমাক দিয়া হৈছিল সংখ্যাটো, এই সংখ্যাটোক 7ৰে বিভাজ্য হৈছে। এইবাৰ আমি চাওঁ আহা সংখ্যাবিলাকক 8ৰে বিভাজ্য হোৱাৰ নিয়ম। যদি এটা সংখ্যাৰ একেবাৰে সোঁহাতৰ তিনিটা অংক অৰ্থাৎ একক, দশক আৰু শতক স্থানৰ তিনিটা অংকৰে গঠিত সংখ্যাটোক 8ৰে যদি হৰণ যায় তেতিয়াহ'লে সম্পূৰ্ণ সংখ্যাটোকে 8ৰে বিভাজ্য হয়। উদাহৰণ হিচাপে আমি এটা সংখ্যা ল'লোঁ 43,576। ইয়াৰ একক, দশক আৰু শতক স্থানত থকা অংককেইটাৰে গঠিত সংখ্যাটো হ'ল 576। ইয়াক আমি দীৰ্ঘহৰণ পদ্ধতিৰে 8ৰে বা 8ৰে হৰণ কৰি চাম। হৰণ কৰি আমি দেখিলোঁ যে সম্পূৰ্ণ বিভাজ্য হৈছে আৰু সেইবাবে গোটেই সম্পূৰ্ণ সংখ্যাটো অৰ্থাৎ 43,576ক 8ৰে বিভাজ্য হয়। এইখিনিতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন কৰাচোন, 8ৰে সংখ্যাক বিভাজ্য হোৱাৰ নিয়মৰ লগত 4ৰে সংখ্যাক বিভাজ্য হোৱাৰ নিয়মৰ মাজত অলপ সাদৃশ্যতা আছে নেকি বাৰু? হয়, নিশ্চয়কৈ আছে। 8ৰে বিভাজ্য হোৱা সংখ্যাৰ ক্ষেত্ৰত একক, দশক আৰু শতক স্থানৰ অংকটোক বা অংকৰে গঠিত সংখ্যাটোক 8ৰে হৰণ যাব লাগে। আনহাতে সংখ্যা এটাক 4ৰে বিভাজ্য হ'বৰ বাবে একক আৰু দশক স্থানৰ অংকৰে গঠিত সংখ্যাটোক 4ৰে বিভাজ্য হ'ব লাগে। এইবাৰ আমি চাওঁ আহা সংখ্যাবোৰক 9ৰে বিভাজ্য হোৱাৰ নিয়ম। এই নিয়মটো সংখ্যাবোৰক 3ৰে বিভাজ্য হোৱাৰ নিয়মৰ সৈতে প্ৰায় সম্পূৰ্ণ একেই। যিহেতু সংখ্যা এটাক 3ৰে বিভাজ্য হ'বলৈ সংখ্যাটো গঠিত হোৱা অংকবিলাকৰ যোগফলটোক অৰ্থাৎ অংকবিলাকৰ সমষ্টিটোক 3ৰে বিভাজ্য হ'ব লাগে। ঠিক একেধৰণেৰে সংখ্যা এটাক 9ৰে বিভাজ্য হ'বলৈ বা 9ৰে বিভাজ্য হ'বলৈ সংখ্যাটো গঠিত অংককেইটাৰ যোগফলটোক বা অংককেইটাৰ সমষ্টিটোক 9ৰে হৰণ যাব লাগে বা 9ৰে বিভাজ্য হ'ব লাগে। তেতিয়াহ'লে সম্পূৰ্ণ সংখ্যাটোকে 9ৰে বিভাজ্য হয়। উদাহৰণ হিচাপে আমি এটা সংখ্যা ল'লোঁ 702। ইয়াৰ অংককেইটাৰ যোগফল 7 + 0 + 2 = 9 অৰ্থাৎ
ইয়াৰ যোগফলটোক 9ৰে হৰণ যায়, সেইবাবে 702 অৰ্থাৎ সংখ্যাটোক 9ৰে হৰণ যায়। একেদৰে আমি অন্য এটা সংখ্যা ল'লোঁ 14,706। ইয়াৰ অংকবিলাকৰ যোগফলটোক উলিয়াওঁতে 1 + 4 + 7 + 0 + 6 = 18 আৰু 18ক 9ৰে বিভাজ্য হয়। সেইবাবে এই সম্পূৰ্ণ সংখ্যাটো অৰ্থাৎ 14,706ক 9ৰে বিভাজ্য হয়। নিশ্চয় তোমালোকে 3ৰে বিভাজ্য আৰু 9ৰে বিভাজ্য সংখ্যাৰ সাদৃশ্যতা বিচাৰি পাইছা, নহয়নে? এইবাৰ শিকোচোন আহা সংখ্যাবোৰক 10ৰে বিভাজ্য হোৱাৰ নিয়ম। তোমালোকৰ বহুতেই হয়তো কোনবোৰ সংখ্যাক 10ৰে বিভাজ্য হয় জানা। সেই সংখ্যাবোৰ চিনাক্ত কৰিবলৈ তেনেই সহজ, নহয়নে? হয়, এককৰ স্থানত যিবোৰ সংখ্যাৰ 0 থাকে বা যিবোৰ সংখ্যা 0ৰে শেষ হয় বুলি আমি ক'ব পাৰোঁ, সেই সকলোবোৰ সংখ্যাকে 10ৰে বিভাজ্য হয়। উদাহৰণ হিচাপে তোমালোকে হয়তো বহুত সংখ্যা লিখিব পাৰিবা তেনেকুৱা। একেবাৰে শেষত আমি সংখ্যাবোৰক কেনেকৈনো 11ৰে বিভাজ্য হয় তাক মন কৰোঁচোন আহা। এটা সংখ্যা যদি আমি লিখি লওঁ, সেই সংখ্যাটোক আমি সোঁ হাতৰ পৰা বাওঁ হাতলৈ ক্ৰমান্বয়ে এককৰ স্থানটোক যদি আমি 1 নম্বৰ স্থান, দশকৰ স্থানটোক আমি যদি 2 নম্বৰ স্থান, শতকৰটোক 3য় স্থান, হাজাৰটোক 4ৰ্থ স্থান, অযুতৰটোক 5ম স্থান, লাখৰটোক যদি আমি 6ষ্ঠ স্থান দিওঁ, তেতিয়াহ'লে আমি মন কৰিম যে একক, শতক আৰু অযুতৰ স্থানত থকা সংখ্যাকেইটাক আমি অযুগ্ম বুলি ক'ম। কিয়নো এককৰ স্থানতোক 1 বুলি কোৱা হৈছে বা প্ৰথম স্থান বুলি কৈছোঁ, আকৌ শতকৰটোক তেনেকৈ 3য় স্থান বুলি কৈছোঁ আৰু অযুতৰটোক তেনেকৈ 5ম স্থান বুলি কৈছোঁ। ঠিক তেনেকৈ দশকৰ স্থানটো আমি 2য় স্থান বুলি কৈছোঁ, হাজাৰৰ স্থানটো 4ৰ্থ আৰু লাখৰ স্থানটো 6ষ্ঠ। গতিকে এইকেইটা স্থানক আমি যুগ্ম স্থান বুলি গণ্য কৰিম। এতিয়া কোনো এটা সংখ্যাৰ 11ৰ বিভাজ্যতা নিৰ্ণয় কৰিবৰ বাবে সংখ্যাটোৰ যুগ্ম স্থানত থকা অংকবিলাকৰ যোগফল আৰু অযুগ্ম স্থানত থকা অংকবিলাকৰ যোগফলত আমি যিটো ডাঙৰ পাওঁ, সেই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো যদি বিয়োগ কৰি দিওঁ বা তাৰ পাৰ্থক্য মানে হৈছে বিয়োগফল, সেই বিয়োগফলটোক যদি 11ৰে হৰণ যায়, তেতিয়াহ'লে সংখ্যাটোক 11ৰে বিভাজ্য হয়। উদাহৰণ হিচাপে আমি এটা সংখ্যা ল'লোঁ 1,20,758। ইয়াৰ অযুগ্ম স্থানত থকা অংকবোৰ হৈছে, মানে এককৰ স্থানত আছে 8, শতকৰ স্থানত আছে 7 আৰু অযুতৰ স্থানত আছে 2। এই অংককেইটাৰ যোগফল হ'ল 17। তেনেকৈ যুগ্ম স্থানত থকা অংকবোৰ হৈছে দশকৰ স্থানত 5, হাজাৰৰ স্থানত 0 আৰু লাখৰ স্থানত 1। এইকেইটাৰ যোগফল হ'ল 6। এতিয়া আমি যুগ্ম স্থানৰ অংকৰ যোগফল পালোঁ 6, অযুগ্ম স্থানৰ অংকৰ যোগফল পালোঁ 17। আমি দেখিলোঁ যে 17টো ডাঙৰ, অৰ্থাৎ অযুগ্ম স্থানত থকা অংকৰ যোগফলটো ডাঙৰ। গতিকে আমি এই দুয়োটাৰে পাৰ্থক্যটো যদি উলিয়াওঁ, পাৰ্থক্য মানে হৈছে বিয়োগফল, তেতিয়া আমি দেখিম যে পাৰ্থক্য 11। আৰু 11ক যিহেতু 11ৰে হৰণ যায়, সেইবাবে এই যিটো সম্পূৰ্ণ সংখ্যা 1,20,758, এই সংখ্যাটোক 11ৰে হৰণ যাব বা বিভাজ্য হ'ব। এইবাৰ আমি অন্য এটা সংখ্যা 484ক উদাহৰণ হিচাপে লৈছোঁ। ইয়াৰ এককৰ স্থানত আছে 4 আৰু শতকৰ স্থানত আছে 4, অৰ্থাৎ অযুগ্ম স্থানত থকা অংকৰ যোগফল হৈছে 4 + 4 = 8 আৰু যুগ্ম স্থান মানে দশকৰ স্থানত আছে 8।
এতেকে যুগ্ম স্থান আৰু অযুগ্ম স্থানত থকা সংখ্যাৰ পাৰ্থক্যটো হৈছে 8ৰ পৰা 8 বিয়োগ কৰিলে 0 বা 0। যিহেতু 0ক 11ৰে হৰণ যায়, সেইবাবে এই সংখ্যাটো মানে 484ক 11ৰে বিভাজ্য হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমাৰ এই খণ্ডটোত সংখ্যাৰ বিভাজ্যতাৰ সম্পৰ্কে আমাৰ আলোচনা কৰি প্ৰায় শেষ হৈছে। এতিয়া আমি আকৌ মন কৰোঁচোন আহা, এই খণ্ডটোত আমি কি শিকিলোঁ বাৰু? কোনবোৰ সংখ্যাক 2ৰে বিভাজ্য হয় মনত আছেনে? যিবোৰ সংখ্যাৰ এককৰ স্থানত 0, 2, 4, 6 আৰু 8ৰ ভিতৰত কোনোবা এটা অংক থাকিব লাগে। কোনবোৰ সংখ্যাক 3ৰে বিভাজ্য হয় মনত আছেনে? সংখ্যাটোৰ অংকবোৰৰ যোগফলটোক যদি 3ৰে হৰণ যায়, তেতিয়াহ'লে সম্পূৰ্ণ সংখ্যাটোকে 3ৰে হৰণ যায়। ঠিক একেধৰণেৰে 9ৰে বিভাজ্য হ'বলৈও সংখ্যাটোৰ অংকবিলাকৰ যোগফলক 9ৰে হৰণ যাব লাগে। এইটো 3 আৰু 9ৰ বিভাজ্যতাৰ সাদৃশ্য। ঠিক তেনেকৈ এটা সংখ্যাক 4ৰে বিভাজ্য হ'বলৈ সংখ্যাটোৰ একক আৰু দশকৰ স্থানত থকা অংকৰে গঠিত সংখ্যাটোক 4ৰে হৰণ যাব লাগে। ঠিক একেধৰণেৰে 8ৰে সংখ্যা এটাক বিভাজ্য হ'বলৈ সংখ্যাটোৰ একক, দশক আৰু শতক স্থানত থকা অংক 3টাৰে গঠিত যিটো সংখ্যা হয়, সেই সংখ্যাটোক 8ৰে হৰণ যাব লাগে। 5ৰে বিভাজ্য হ'বলৈ সংখ্যাটোৰ এককৰ স্থানত 0 বা 5 থাকিব লাগে। ঠিক একেধৰণে 10ৰে বিভাজ্য হ'বলৈ সংখ্যাটোৰ এককৰ স্থানত 0 থাকিব লাগে। এতিয়া আমাৰ অকণমান দীঘলীয়া দুটা প্ৰণালী আছিল, 7ৰ বিভাজ্যতা আৰু 11ৰ বিভাজ্যতা। 7ৰ বিভাজ্যতাৰ বাবে সংখ্যা এটাৰ অংকবোৰক সোঁ হাতৰ পৰা বাওঁ হাতলৈ ক্ৰমে 3টা অংকৰ এটাকৈ থোপ বনাব লাগে। আৰু এই থোপৰ ডাঙৰটো থোপৰ পৰা সৰুটো থোপৰ বিয়োগফলটোক যদি 7ৰে হৰণ যায়, তেতিয়াহ'লে সম্পূৰ্ণ সংখ্যাটোক 7ৰে বিভাজ্য হয়। আৰু আমি একেবাৰে শেষত শিকিছিলোঁ 11ৰ বিভাজ্যতা। এটা সংখ্যাৰ অযুগ্ম স্থানত থকা অংকখিনিৰ যোগফল আৰু যুগ্ম স্থানত থকা অংকখিনিৰ যোগফল উলিয়াব লাগে। তাৰপিছত চাব লাগে যিটো যোগফল ডাঙৰ হয়, সেই ডাঙৰ যোগফলটোৰ পৰা সৰু যোগফলটো বিয়োগ কৰিব লাগে, মানে পাৰ্থক্যটো উলিয়াব লাগে, আৰু সেই পাৰ্থক্যটোক 11ৰে হৰণ কৰি চাব লাগে। যদি হৰণ যায়, তেতিয়াহ'লে সেই সম্পূৰ্ণ সংখ্যাটোক 11ৰে বিভাজ্য হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই খণ্ডটিত তোমালোকে কি শিকিলা বা কিমানখিনি কথা তোমালোকে জানিব পাৰিলা, তাৰ মূল্যায়ন কৰিবৰ বাবে মই কিছুমান গৃহকৰ্ম প্ৰস্তুত কৰি দিছোঁ। এইখিনি অনুশীলন কৰি তোমালোকে তাৰ সঠিক উমান ল'বাচোন।